মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ গণধৰ্ণা 6 নম্বৰ অনুসূচীসহ 7 দফীয়া দাবী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ। সদৌ তিৱা ছাত্ৰ সন্থা আৰু বেল ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটিৰ যৌথ উদ্যোগত আজি মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিৱা জনগোষ্ঠীৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন 7 দফীয়া দাবী পত্ৰ প্ৰেৰণ কৰে। ধৰ্ণাস্থলীত উপস্থিত প্ৰতিবাদকাৰীসকলে তিৱা সাহিত্য পৰিষদক অতি শীঘ্ৰে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে। লগতে নতুনকৈ অন্তৰ্ভুক্ত 113খন ৰাজহ গাঁৱৰ ভোটাৰ তালিকা প্ৰস্তুত, পূৰ্বৰ ভোটাৰ তালিকা সংশোধন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰেই অনুষ্ঠিত কৰাৰ দাবী জনায়। ইয়াৰ উপৰিও পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্প বাতিল, জনজাতি বেল্টৰ অন্তৰ্গত PGR, VGR আৰু NC চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা বহিৰাগত বাংলাদেশী, বিদেশী আৰু বেদখলকাৰীক উচ্ছেদ, সংৰক্ষিত জনজাতি বেল্টৰ ভূমিত অবৈধ বেদখল, ভূমি হস্তান্তৰ আৰু ভুৱা নামজাৰি বাতিল কৰাৰ দাবী উত্থাপন কৰে। সদতীয় ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও আয়ুক্ত কাৰ্যালয়ত যি গণধৰ্ণা যি দুঘণ্টীয়া কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ, ইয়াত আমাৰ যিখিনি অভাৱ অভিযোগ, এই অভাৱ অভিযোগৰ কাৰণে আমি আমাৰ এই দাবীসমূহ 7টা দাবীৰে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথম কথাটো হ'ল যে আমাৰ সদতীয় ছাত্ৰ সন্থাৰ জন্মলগ্নৰ পৰাই আমাৰ যিটো মূল দাবী হিচাপে আছিলে যে তিৱা সাহিত্য পৰিষদক 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। তো এইটো আমি বাৰ বাৰ কোৱাৰ পিছতো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াই 2025 ডিচেম্বৰ তাৰিখে ইয়াৰ বিষয়ে যে ইণ্টাৰলকিউটৰ কথাটো উল্লেখ কৰিছিল, কিন্তু ইতিমধ্যে 6-7 মাহ উকলি গ'ল, কিন্তু এতিয়ালৈকে ইণ্টাৰলকিউটৰ কোনো ধৰণৰ নিয়োগ নকৰিলে। তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ যে আমি অতি সোনকালে যে ইণ্টাৰলকিউটৰ নিয়োগ কৰি আমাৰ যি তিৱা, ৰাভা, মিচিং এই 3খনক 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা যিটো কথা ওলাইছিলে সদনত, এইটো অতি সোনকালে পূৰণ কৰিব লাগে। এইটো আমাৰ প্ৰথম দাবী হিচাপে আজি কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। তো দ্বিতীয় কথাটো হ'ল যে নতুনকৈ যি 113খন যি ৰাজগাঁও অন্তৰ্ভুক্ত হৈছে, ইয়াত সাহিত্য পৰিষদত অতি কম সময়ৰ ভিতৰত এই ৰাজগাঁওসমূহক যে ভোটাৰ তালিকাবিলাক সংশোধন কৰিব লাগে আৰু যিখিনি বাদ পৰি ৰৈছে, যিখিনি তিৱা গাঁৱত বাদ পৰি ৰৈছে, এই তিৱা গাঁওখিনিক জৰীপৰ জৰিয়তে আৰু এই যি ভোটাৰ তালিকা, এই ভোটাৰ তালিকা সংশোধনৰ জৰিয়তে তিৱা সাহিত্য পৰিষদৰ যিটো নিৰ্বাচন অতি সোনকালে পতাৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ দাবী জনাইছোঁ। তৃতীয়তে যি কাৰ্বি আংলঙৰ যিটো পশ্চিম কাৰ্বি আংলঙৰ যি থাৰাকুঞ্চিত যিটো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব ওলাইছে, এইটোতো আমি দাবী জনাইছোঁ যে এইটো বৈজ্ঞানিক পদ্ধতিৰে আমি কৰক বুলি আমি বাৰ বাৰ কৈ আছোঁ কথাখিনি। তো আমি অসম চৰকাৰ বা কাৰ্বি আংলং জিলাৰ যি মুখ্য কাৰ্যবাহী সদস্য তেখেতকো আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে তাত থকা বা মৰিগাঁও যিখিনি নামনিৰ যি মধ্য অসমত যিখিনি খিলঞ্জীয়া মানুহ আছে বা যিখিনি তাত থকা থলুৱা মানুহ আছে বা তাত থকা যিখিনি জনজাতি মানুহ আছে, এই মানুহখিনি যদিহে তাৰ পৰা যিখিনি বানৰ তাণ্ডৱ হ'ব, এই তাণ্ডৱ হোৱাৰ পিছতে সেই ক্ষতিপূৰণ কোনে দিব? আপোনালোকক মই আগতেই কৈছোঁ যে তাত থকা মানুহখিনি প্ৰায়খিনি মানুহ কৃষিজীৱী, তাত কোনো অন্যান্য কোনো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান তেনেকুৱা আমাৰ মানুহখিনি নাই। তো আমি এই কাৰণে দুখ প্ৰকাশ কৰিছোঁ, যদিহে বানৰ তাণ্ডৱ আহে, এই তাণ্ডৱৰ জৰিয়তে তাত থকা খিলঞ্জীয়া ভূমিপুত্ৰ আৰু থলুৱাগিৰি যিখিনি আমাৰ খিলঞ্জীয়া লোক আছে, এই সকলোখিনি আমাৰ ভৱিষ্যত ধ্বংস হোৱাৰ পথত আগবাঢ়িব বুলি আমাৰ আকাংক্ষা হৈছে। সেইকাৰণে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছোঁ যে এনেধৰণৰ কাৰ্যসূচী ইহঁতে কম সময়ৰ দিনত বাতিল কৰক, আৰু যদি এই প্ৰকল্পটো স্থাপন কৰিব বিচাৰিছে কিন্তু বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে এইটো স্থাপন কৰক, যাতে নামনি অসমত বা মধ্য অসমত যিখিনি বসবাস কৰি আছে বা তাত অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানৰ কোনো ধৰণৰ যাতে ক্ষতি নহয়। আনহাতে বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতীয় লোকসকলক আকাশ মাৰ্গেৰে নগৰ সীমাৰ 1 কিলোমিটাৰ দূৰত্বৰ ভিতৰত ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীও স্মাৰক পত্ৰত সন্নিৱিষ্ট কৰা হয়।
মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।